পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্স কি হয় আৰু এই সূচাংকত আমাৰ ভাৰতৰ ভিতৰত অসমৰ যেটো ফলাফল বা অসমৰ প্ৰদৰ্শন ইমান কিয় বেয়া পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সৰ এটা সূচাংক যেটোৱে নিৰ্ণয় কৰে আমাৰ শিক্ষানুষ্ঠান বা আমাৰ বিদ্যালয়সমূহে কেনে ধৰণৰ প্ৰদৰ্শন কৰিছে আৰু সেই অনুসৰি বিভিন্ন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক গ্ৰেড কৰা হয় বা স্থান দিয়া হয় ইয়াত আমাৰ অসমৰ ফলাফল বা প্ৰদৰ্শন খুবেই বেছি বেয়া ৩৬খন আমাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সমূহৰ ভিতৰত আমাৰ স্থান হৈছে 27 নম্বৰ তাৰমানে লাষ্টৰ ফালৰ পৰা আমি 10 নম্বৰ স্থানত আছো খুবেই এটা বেয়া ফলাফল খুবেই এটা বেয়া প্ৰদৰ্শন আৰু এই পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা এটো নিশ্চিত কৰা হয় ইয়াত আমাৰ মুঠ 73 টা ইন্ডিকেটৰ আছে আৰু টোটাল 6 টা ডোমেইনৰ ভিতৰত আমাৰ বিদ্যালয়সমূহে কেনেকুৱা পাৰফৰ্মেন্স দিছে কেনেকুৱা প্ৰদৰ্শন কৰিছে সেই অনুসৰি আমাৰ স্থান নিশ্চিত কৰা হয় ইয়াত দেখিবলৈ পোৱা গৈছে যে অসমৰ বিশেষভাৱে লাৰ্নিং আউটকাম মানে শিক্ষা দিয়াৰ পিছত আমাৰ শিক্ষাৰ্থীসকলে কিমান বুজি পাইছে কিমান লিখিব পাৰিছে পঢ়িব পাৰিছে কিমান গণিত তেওঁলোকে শিকিব পাৰিছে বা ৰিয়েল লাইফত যেতিয়া অংক এটা দিয়া হৈছে তেওঁলোকে কিমান প্ৰশ্নটো সমাধান কৰিব পাৰিছে সেই সমূহৰ ভিতৰত আমি দেখিবলৈ পাইছো একেবাৰে বেয়া পাৰফৰ্মেন্স লাষ্টৰ ফালৰ পৰা সেকেন্ড নম্বৰত আমি আমাৰ অসমক দেখিবলৈ পোৱা গৈছে মুঠ 6টা ইন্ডিকেটৰত আমাৰ অন্য কিছুমান বস্তু আহি পৰে যেনেকৈ আমাৰ স্কুল বা বিদ্যালয়সমূহৰ আন্তঃগাঁথনি কেনেকুৱা তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ সমতাপূৰ্ণ এটা পৰিবেশ পাইছে পঢ়িবৰ কাৰণে সেই বিদ্যালয়ত কিমান নামভৰ্তি হৈছে কিমান ৰিটেইন কৰিব পাৰিছে ষ্টুডেন্টছ আৰু কিমান ড্ৰপ আউটছ হৈছে এনেকুৱা 6টা বিশেষ ডোমেইনৰ সহায়ত আমাৰ স্থান নিৰ্ণয় কৰা হয় আৰু বেছিভাগ ইন্ডিকেটৰতে আমি বেয়া পাৰফৰ্ম কৰিছো এই পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সত আটাইতকৈ শীৰ্ষ স্থানত আছে চণ্ডীগড় সেইবাবে অসমে চণ্ডীগড়ৰ পৰা শিকিবলগীয়া বহুত আছে য'ত পাব্লিক ইনষ্টিটিউচন গভৰ্ণমেণ্ট ৰান মানে চৰকাৰী যিবিলাক বিদ্যালয়সমূহ আছে তাত কেনে ধৰণে পাঠদান কৰোৱা হয় আমাৰ স্কুলীয়া আন্তঃগাঁথনি কেনেকুৱা যাতায়াতৰ কাৰণে কি ব্যৱস্থাপনা আছে আমি চণ্ডীগড়ৰ পৰা বহুখিনি শিকিবলগীয়া আছে এটা লক্ষ্য কৰা উচিত যে আমাৰ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা গুণোৎসৱ বোলা যেটো আমাৰ মাপকাঠি আছে আমাৰ বিদ্যালয়সমূহৰ স্থান নিৰ্ণয় কৰাৰ কাৰণে বিদ্যালয়সমূহে কেনে ধৰণে পাৰফৰ্মেন্স কৰিছে সেই তাক জুখিবৰ কাৰণে তাত দেখিবলৈ পোৱা গৈছে যে আমাৰ অসমৰ ৮০%তকৈ বেছি বিদ্যালয় A বা A+ ৰেটিংৰ ওপৰত আছে এটা গুণোৎসৱত তেনেহলে আমি কেনেকৈ ইমান ভাল ৰেটিং পালো কেনেকৈ ইমান ভাল পাৰফৰ্মেন্স কৰা আমি দেখিবলৈ পালো কিয়নো গুণোৎসৱ ষ্টেট গভৰ্ণমেণ্টে কৰা এটা সাৰ্ভে হয় তাৰ মানে মই নিজকে নিজে যদি সাৰ্টিফিকেট দিও মই নিজকে তো ভাল বুলিয়ে কম মই নিজকে এজন ভাল প্ৰতিভা সম্পন্ন এজন ব্যক্তি বুলিয়ে মই নিজকে সাৰ্টিফিকেট দিম নহয় জানো সেইবাবে থাৰ্ড পাৰ্টি বা বেলেগে কৰা নিৰীক্ষণত আমি কেনে ধৰণৰ পাৰফৰ্মেন্স কৰিছো কেনে ধৰণৰ ফলাফল আগবঢ়াইছো সেইখিনি লক্ষণীয় হয় আৰু সেইবাবে পাৰফৰ্মেন্স গ্ৰেডিং ইনডেক্সত যেহেতু আমাৰ ৰেংকিং ইমানেই বেয়া আমি ইয়াত বহুখিনি সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেইবাবে ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লাগে আমি কোনবিলাক ক্ষেত্ৰত আটাইতকৈ বেয়া পাৰফৰ্মিং ডিস্ট্ৰিক্টছ কোন কেইখন হয় কোন কেইখন হাজাৰখন স্কুল আমি নিশ্চিত কৰি উলিয়াব লাগে টাৰ্গেট কৰি উলিয়াব লাগে যে এইকেইখন স্কুল আটাইতকৈ বেয়া পাৰফৰ্ম কৰিছে আৰু এই কেইখনত সংশোধন কেনেকৈ কৰিব পাৰি আৰু আমি সকলোৱে জানো যে শিক্ষা ব্যৱস্থা যদি সবল নহয় তেনেহলে আমাৰ যিখিনি যুৱচাম আছে তেওঁলোকে বিপথে পৰিচালনা হোৱা আমি দেখিবলৈ পাম সেইবাবে আমি সকলোৱে নিশ্চিত কৰো আহক যে আমাৰ শিক্ষানুষ্ঠানবিলাক ভালদৰে পাৰফৰ্ম কৰে আৰু তাৰ বাবে আমাৰ শিক্ষকসকলেও যি ধৰণৰ কেপাসিটি বিল্ডিং তেওঁলোকৰ প্ৰয়োজন হয় আৰু বহু সময়ত আমি দেখিবলৈ পাওঁ যে আমাৰ যিসকল শিক্ষক আছে তেওঁলোকক সেন্সাস ইলেকশন ইত্যাদি কামত ব্যস্ত কৰোৱা হয় যেটো কাৰণত আমাৰ সিলেবাস কমপ্লিট কৰাত বহুতখিনি অসুবিধা হৈ যায় লাৰ্নিং আউটকাম বেয়া হয় এই গুটেইখিনি বস্তু আমি সংশোধন কৰিলে অসমৰ ভৱিষ্যত কালত আমি ভাল পাৰফৰ্মেন্স দেখিবলৈ নিশ্চিতভাৱে পাওঁ আশা কৰিছো এই ভিডিঅ'টি আপোনালোকে ভাল পালে এনে ধৰণে ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ফলো কৰিব ধন্যবাদ